কওঁতেতো সকলোৱে বহুত ভাগে কয়। এতিয়া যদি আমি চাওঁ নিৰ্বাচনৰ পূৰ্বে এতিয়া গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে তেওঁলোকৰ যদি আগন্তুক চৰকাৰ হয় তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকল আশা কৰ্মীসকল ৰন্ধন কৰ্মীসকলক তেওঁলোকৰ সকলোখিনি তেওঁলোকৰ দৰমহা বহুত বেছি বৃদ্ধি কৰি দিয়া হ'ব, যাতে তেওঁলোকৰ যিসমূহ সমস্যা আছে সমস্যাসমূহ দূৰ কৰা হ'ব বা সমস্যাসমূহ তেওঁলোকে দূৰ হ'ব এনেদৰে। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চোৱা যায় তেনেহ'লে নিৰ্বাচনৰ প্ৰাকখনত অংগনবাদী কৰ্মী সহায়িকাসকল আশা কৰ্মীসকলক এককালীনকৈ দিয়া কথা কৈছিলে। তো এইখিনি ক্ষেত্ৰত এতিয়া কি হ'ল, প্ৰকৃততে এতিয়া এককালীন এই যি তেওঁলোকৰ আলোচনা হৈছিলে এইখিনি পাব নাপাব, আৰু স্কুটি দিয়াৰ ক্ষেত্ৰতো সেইখিনি মন্তব্য কৰিছিলে। এতিয়া প্ৰকৃত অৰ্থত যদি আমি চাবলৈ যাওঁ তেনেহ'লে সঁচাকৈ তেওঁলোকৰ মাননি বৃদ্ধি হ'বনে, বা এই যি এককালীন তেওঁলোকক এইখিনি দিয়া হ'বনে। বাৰু যি কি নহওক, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব, প্ৰকৃততে হয় নহয় বা এনেকুৱা ধৰণৰ হৈ আছেনে নাই প্ৰকৃততে। আৰু এইখিনিতে আপোনালোকক চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, এতিয়া আশা কৰ্মী হওক, ৰন্ধন কৰ্মী হওক, অংগনবাদী কৰ্মী সহায়িকাসকল হওক, এতিয়া আজি বছৰ ধৰি তেওঁলোকৰ চাকৰিটো আজি 2-এদিনৰ নহয়, আজি বছৰ ধৰি পৰা তেওঁলোকে তেনেদৰে তেওঁলোকৰ যিখিনি প্ৰাপ্য পাব লাগে তেনেদৰে পাই অহা নাই। তেওঁলোকে সামান্যতম এটা মাননি লৈ তেওঁলোকে সেইখিনি জীৱন নিৰ্বাহ কৰি আছে, আৰু তেওঁলোকে নিজৰ যিসমূহ কৰ্তব্য সেইখিনি সুচাৰুৰূপে কৰি থকা দেখা গৈছে। কিন্তু আজি বছৰ ধৰি তেওঁলোকে সেইখিনি তেওঁলোকে যেনেদৰে কাম কৰি গৈছে, সেই যি তেওঁলোকক দিয়া গৈছে সেই তেনেদৰে গৈছে। কিন্তু এটা কথা দাবী কৰি আহিছে যে তেওঁলোকৰ মাননি বৃদ্ধি কৰি দিব লাগে, মাননি সলনি মজুৰি বৃদ্ধি কৰিব লাগে, আৰু তেওঁলোকক সেইসমূহ যিসমূহ কাম দিয়া হৈছে সেইখিনি বাতিল কৰিব লাগে, FIS পদ্ধতি সেইখিনি বাতিল কৰা ইত্যাদি ইত্যাদি। কিন্তু এতিয়া দেখা গ'ল প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকক যি মাননি বৃদ্ধি কৰা হ'ব বুলি কৈছিলে, মাননি বৃদ্ধি একেবাৰে সামান্যতম ন্যূনতম একেবাৰে যিটো নেকি তেওঁলোকৰ বৃদ্ধি কৰিলে কোনো ধৰণৰ সমস্যা সমাধান নহয়। আৰু এতিয়া প্ৰত্যেকেই তেওঁলোকে নিজৰ তেওঁলোকে সেইখিনি যেতিয়া নেকি সময় আহি পৰে তেতিয়ালৈকে তেওঁলোকে মাননি বৃদ্ধি প্ৰসংগ উল্লেখ কৰে বা তেওঁলোকে এককালীন দিয়াৰ কথা এইখিনি উল্লেখ কৰে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যকৰী নহ'ল। এতিয়া গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে চৰকাৰ আহিলে সেইখিনি তেওঁলোকক মাননি বৃদ্ধি কৰি দিয়া হ'ব। ঠিক আছে, মাননি বৃদ্ধি কৰিলে ভাল সকলোৰে বাবে, কাৰণ কেলৈ আশা কৰ্মী ৰন্ধন কৰ্মী যি হওক মাননি বৃদ্ধি কৰি দিলে সেইটো মাননি বৃদ্ধি কৰাটো সকলোৱে বিচাৰি আছে, কিন্তু কাৰ্যকৰী হ'ব জানো, কাৰ্যকৰী কেতিয়ালৈ কৰিব। এতিয়া যিদৰে এককালীন দিয়াৰ কথা ক'লে, এতিয়ালৈ এককালীন দিম বুলি কৈ পিনি কোনো ধৰণৰ এতিয়ালৈকে তেওঁলোকক এককালীন দিয়া নগ'ল। তো তেওঁলোকৰ এই যি অংগনবাদী কৰ্মী সহায়িকাসকলক তেওঁলোকে নিজৰ কৰ্তব্য সুচাৰুৰূপে কৰি গৈছে, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু এতিয়া আমি যদি চাওঁ, এজন শ্ৰমিকে দৈনিক যদি তেওঁ কাম কৰে মজুৰি হিচাপে তেওঁ কিমানখিনি পায়, 500কৈ যদি পায় তেনেহ'লে মাহেকত তেওঁ 15,000 টকা পায়। তেনেহ'লে আজি তাৰিখত বৰ্তমান অংগনবাদী কৰ্মী সহায়িকাসকলক কিয় এনেদৰে তেওঁলোকে সেইখিনি সামান্যতম বা ন্যূনতম একেবাৰে মাননি বা মজুৰি দি পিনি তেওঁলোকক বঞ্চিত কৰিছে তেওঁলোকৰ নিজৰ প্ৰাপ্যৰ পৰা। তো এইখিনি ক্ষেত্ৰত সঁচাকৈ গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰিব লাগে। কথা যিকেই নহওক, যেনেদৰে নহওক কাম কৰিম বুলি সকলোৱে ক'ব পাৰে বা কাম কৰিম বুলি সেইখিনি কয়, কিন্তু কথাটো হ'ল কি যিমান পাৰে সোনকালে কাৰ্যকৰী কৰিব লাগে। এতিয়া আগন্তুক সময়ত এতিয়া 4 তাৰিখে ফলাফল দিয়া হ'ব, ফলাফল দিয়াৰ পিছত চৰকাৰ গঠন হ'ব। যাৰেই নহওক, যি চৰকাৰে নহওক, যেনেদৰে নহওক, তেওঁলোকে পূৰ্বতে কোৱা অনুসৰি তেওঁলোকে এককালীন দিম বুলি কৈছিলে, এককালীনটো অতি সোনকালে দিলে নিশ্চয় তেওঁলোকৰ বাবে ভাল হ'ব। আৰু এইখিনি বুজি উঠা উচিত বিভাগৰ কৰ্তৃপক্ষই হওক বা সঞ্চালক মহোদয়ে হওক, বা এই যি তেওঁলোকক দিম বুলি কোৱা যোনে এইখিনি তেনেদৰে তেওঁলোকক সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই সকলোৱে হওক। আৰু বাকী যি মাননি বৃদ্ধি এইখিনিতো হ'বই লাগে, সকলোৱে বিচাৰি আছে। তো মাননি বৃদ্ধিও এইখিনি তেওঁলোকৰ বাবে কৰি দিব লাগে, কাৰণ কেলৈ আজি বৰ্তমান সময়ত যিটো পৰিস্থিতিত হাৰত যদি আমি চাওঁ তেনেহ'লে বস্তু ক্ৰয় কৰিবলৈ যাওঁতে কিমানখিনি বস্তু বৃদ্ধি মূল্য, তো তেনেদৰে সেইখিনি আৰু যদি আমি চাওঁ তেনেহ'লে যিকোনো এটা আমাৰ যদি আমি এতিয়া তেওঁলোকৰ এইটো সময়ত নিজৰ কিবা এটা হোৱাৰ লগে লগে ঔষধ ক্ৰয় কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়, তো এই ন্যূনতম সামগ্ৰীয়ে কেতিয়াও তেওঁলোকৰ সেইখিনি সমস্যাৰ সমাধান নহয়। তো সেইখিনিয়ে কথা আগন্তুক সময়ত আপোনালোকে পাব লাগে। আৰু আশা কৰ্মীসকলক স্কুটি দিয়াৰ কথা কৈছিলে, স্কুটি এইখিনি দিয়া আপোনালোকৰ সেইখিনি সিদ্ধান্ত হৈ গ'ল, আৰু আপোনালোকে নিৰ্বাচনৰ পিছতে সকলোৱে 2-চকীয়া বাহন পাব। ইতিমধ্যে আশা কৰ্মীসকলে মোবাইল পাইছে, মোবাইল দিয়া হৈছে তেওঁলোকক। তো এই যি সমস্যা আশা কৰ্মী, ৰন্ধন কৰ্মী, অংগনবাদী কৰ্মী সহায়িকাসকলৰ সমস্যাটো সোনকালে সমাধান কৰি দিব লাগে, তেতিয়াহে তেওঁলোকে ভবা মতে এটা ভাল ফলাফল পাব বা তেওঁলোকৰ সেইখিনি সমস্যাৰ সমাধান হ'ব। তো সেইখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বহুত ভাগে কয়, আৰু আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ আপোনালোকক চেষ্টা কৰিম। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' লগ পোৱা হয়।